নমস্কাৰ। এই মুহূৰ্তত লৈ আছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্য চৰকাৰে আইন কৰিছে এতিয়া অসম লোক পৰীক্ষা নিযুক্তি পৰীক্ষা অসৎ উপায় প্ৰতিৰোধী ব্যৱস্থা আইন 2024। নিযুক্তি পৰীক্ষাত অসৎ উপায় অৱলম্বনৰ ক্ষেত্ৰত এতিয়া কঠোৰ শাস্তিৰ বিধান। নিয়োগৰ বাবে অনুষ্ঠিত ৰাজ্য চৰকাৰ, স্বায়ত্তশাসিত সংস্থা অথবা কৰ্তৃপক্ষ পৰিষদ অথবা নিগমৰ অধীনৰ পৰীক্ষাত স্বচ্ছতা নিশ্চিতকৰণ। পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত ফাদিল কৰা, নিজৰ লগত ৰখা, বিক্ৰী কৰা, সমাধান কৰা, প্ৰশ্নকাকত খোলা আৰু পৰীক্ষাৰ সময়ত সহায় কৰা আদিৰ দৰে অসৎ উপায় নিষিদ্ধকৰণ। পৰীক্ষা প্ৰক্ৰিয়া পৰিচালনাৰ ক্ষেত্ৰত স্বচ্ছতা তথা নিৰপেক্ষতাৰ প্ৰতিশ্ৰুতি। প্ৰশ্নকাকত সম্পৰ্কীয় গোপন তথ্যৰ প্ৰচাৰ প্ৰতিৰোধ। আইন উলংঘন হোৱা কাৰ্যসমূহ। অকৰ্তৃত্বশীলভাৱে প্ৰশ্নকাকত OMR চিট হস্তগত কৰা, প্ৰশ্নকাকত সম্পৰ্কীয় গোপন তথ্যৰ আদান প্ৰদান কৰা, লোক পৰীক্ষাৰ সৈতে জড়িত কোনো লোকে নিজ কৰ্তৃপক্ষ ব্যতিৰেকে আন কোনো ক্ষেত্ৰত পৰীক্ষাৰ ক্ষেত্ৰত জড়িত তথা ফাদিল কৰা অথবা ফাদিলকৰণত অৰিহণা যোগোৱা। পৰীক্ষাৰ ক্ষেত্ৰত কৰ্তৃত্বশীল ব্যক্তিৰ প্ৰৱেশকৰণ, নিযুক্তি পৰীক্ষাৰ বাবে অনুমোদিত পৰীক্ষাৰ কেন্দ্ৰৰ সলনি আন স্থানত পৰীক্ষা অনুষ্ঠিতকৰণ, লোক পৰীক্ষাৰ ক্ষেত্ৰত ষড়যন্ত্ৰমূলক অসৎ উপায় অৱলম্বন অথবা পৰিকল্পিত অপৰাধ সংঘটিতকৰণ। এইখিনি আকৌ কৈছোঁ। আইন উলংঘন হোৱা কাৰ্যসমূহ। অকৰ্তৃত্বশীলভাৱে প্ৰশ্নকাকত OMR চিট হস্তগত কৰা, প্ৰশ্নকাকত সম্পৰ্কীয় গোপন তথ্যৰ আদান প্ৰদান কৰা, লোক পৰীক্ষাৰ সৈতে জড়িত কোনো লোকে নিজ কৰ্তব্য ব্যতিৰেকে আন কোনো ক্ষেত্ৰত পৰীক্ষাৰ সৈতে জড়িত তথ্য ফাদিল কৰা অথবা ফাদিলকৰণ অৰিহণা যোগোৱা। পৰীক্ষাৰ ক্ষেত্ৰত কৰ্তৃত্বশীল ব্যক্তিৰ প্ৰৱেশকৰণ, নিযুক্তি পৰীক্ষাৰ বাবে অনুমোদিত পৰীক্ষাৰ কেন্দ্ৰৰ সলনি আন স্থানত পৰীক্ষা অনুষ্ঠিতকৰণ, লোক পৰীক্ষাৰ ক্ষেত্ৰত ষড়যন্ত্ৰমূলক অসৎ উপায় অৱলম্বন অথবা পৰিকল্পিত অপৰাধ সংঘটিতকৰণ। শাস্তি বিচাৰযোগ্য, জামিনবিহীন আৰু অমীমাংসীয়। পৰীক্ষাত নকল কাৰ্যত লিপ্ত পৰীক্ষাৰ্থী 3 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু ন্যূনতম 1 লাখ টকা জৰিমনা। জৰিমনা আদায় দিব নোৱাৰিলে 9 মাহ কাৰাদণ্ড। ধাৰা 10(1)। কুচক্ৰ আৰু নকল 10 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু 10 কোটি টকা পৰ্যন্ত জৰিমনা। ধাৰা 10(2)। নকল কাৰ্যত লিপ্ত বুলি প্ৰমাণিত হ'লে ভৱিষ্যত পৰীক্ষাৰ্থীয়ে 2 বছৰৰ বাবে কোনো নিযুক্তি পৰীক্ষা দিব নোৱাৰাৰ ব্যৱস্থা। ধাৰা 11। আকৌ কৈছোঁ, পৰীক্ষাত নকল কাৰ্যত লিপ্ত পৰীক্ষাৰ্থী 3 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু ন্যূনতম 1 লাখ টকা জৰিমনা। জৰিমনা আদায় দিব নোৱাৰিলে 9 মাহ কাৰাদণ্ড। ধাৰা 10(1)। কুচক্ৰ আৰু নকল 10 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু 10 কোটি টকা পৰ্যন্ত জৰিমনা। ধাৰা 10(2)। নকল কাৰ্যত লিপ্ত বুলি প্ৰমাণিত হ'লে ভৱিষ্যতে পৰীক্ষাৰ্থীয়ে 2 বছৰৰ বাবে কোনো নিযুক্তি পৰীক্ষা দিব নোৱাৰাৰ ব্যৱস্থা। ধাৰা 11। আজিলৈ ইমানেই। ভিডিঅ'টোৰ দ্বাৰা যদি উপকৃত হয় তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।